সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে, এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নাম? নন্দিনী দাসী। আপুনি ক'ৰ পৰা আহিছে? গণেশগুৰি হেঙেৰাবাৰী। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে কেতিয়া জড়িত হৈছিল? মই 25 ফেব্ৰুৱাৰী 2020।
আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? মই তেতিয়া শ্ৰীকৃষ্ণ শিৱ ৩৩ কৰোৰ দেৱ দেৱী দেৱতাৰ পূজা সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? মই প্ৰথমতে গুৰু ধাৰণ কৰিছিলোঁ। মই পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ আগতে মই ৩গৰাকী গুৰু ধাৰণ কৰিছিলোঁ আৰু গুৰু ধাৰণ কৰি পেলাই মই পূজা কৰিছিলোঁ তেওঁলোক। আৰু সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই যেতিয়া প্ৰথম গুৰু ধাৰণ কৰিছিলোঁ, তেখেত আছিলে গুৰুমা আছিলে, বুলবুলি ফাংচু আছিলে তেওঁৰ নামটো। তেওঁ মানে শাসন শিৱ পূজা কৰিছিলে। তেওঁ মধু খাইছিলে, মাংসও খাইছিলে, মাছ মাংস চব খাইছিলে। তেতিয়া মানে মই তেতিয়া ভেজিটেৰিয়ান আছিলোঁ, মাছ মাংস খোৱা নাছিলোঁ। তেতিয়া মই গীতাও পঢ়িছিলোঁ। তেতিয়া মোৰ মানে তেখেতে যে মাছ মাংস মদিৰা পান কৰে সেইটো মই পচন্দ কৰা নাছিলোঁ। তেতিয়া মোক প্ৰশ্ন কৰিলে কৈছিলে কি মই মানে শ্মশান শিৱ পূজা কৰোঁ, গতিকে সেইবিলাক খাব পাৰি, একো নহয় এনেকৈ বুলি ক'লে। তেতিয়া মানে মই সেই কথাটো মানে সহজভাৱে ল'ব পৰা নাছিলোঁ। তেতিয়া মই গুৰু মা সলনি কৰিলোঁ, নিৰলা কলিতা বুলি দ্বিতীয়গৰাকী। আৰু তেখেতে কিন্তু মাছ মাংস নাখাইছিলে, মানে বহুত মানে অমায়িক আছিলে। কিন্তু তেখেতে গুৰুমন্ত্ৰ কোনো দিয়া নাছিলে। মোৰ পৰিয়ালত এটা পৰিঘটনা বুলিয়ে ক'ব লাগিব, এটাৰ পিছত এটা ঘটনা ঘটি আছিলে। এজনৰ পিছত এজন মানুহৰ মৃত্যু হৈ আছিলে আমাৰ ঘৰত। আৰু সেইখিনি সময়ত মানে এটা শ্ৰাদ্ধ কৰি উঠাৰ পিছত আৰু 2-1 বছৰমান পিছতে আৰু এজনৰ মৃত্যু হৈছিলে। সেই মৃত্যুৰ বিভীষিকা যিটো আমাৰ ঘৰত চলি আছিলে সেইটো বন্ধ হোৱা নাছিলে। সেইকাৰণে মই এটা গুৰু এৰি পেলাই আন এটা গুৰু পেলাই আৰু ইটো গুৰু এনেকৈ ধাৰণ কৰিব লগা হ'ল। তাৰপাছত তৃতীয় গুৰুজন হ'ল বৃন্দাবনৰ দৈৱকীনন্দন ঠাকুৰজী আছিলে। যিহেতু মোৰ আগতে 3টা গুৰু ধাৰণ কৰা, মই মন্দিৰত বহিছিলোঁ, চোৱা চিতা কৰিছিলোঁ। মানুহবিলাকে মোৰ ওচৰত বিপদে আপদে আহিছিলে। কাৰোবাৰ যদি পাগল হৈছে, কাৰোবাৰ কিবা বিপদ আপদ হৈছে, তেওঁলোকে মোৰ ওচৰত আহিছিলে। আৰু তেতিয়া মোৰ মন্দিৰ আছে ঘৰত, ডাঙৰ মন্দিৰ, তাতে তেওঁলোকক চাব আহিছিলে। তেওঁলোকে কিছুমানে পাগল পৰ্যন্ত আৰোগ্য হৈছিলে। তেতিয়া পাগল আৰোগ্য হৈছিলে। আৰু তাৰপাছত বিভিন্ন ৰোগ ব্যাধি, ঘৰুৱা সমস্যা, ল'ৰা হেৰাইছে, সেইবোৰো তাৰমানে আনি দিয়াইছিলোঁ সেইখিনি সময়ত যেতিয়া ভক্তি কৰি আছিলোঁ। কালৰ ভক্তি বুলিয়ে ক'ব লাগিব। এতিয়াতো পূজ্য গুৰুজীৰ চৰণত অহাৰ পিছত কালৰ ভক্তি বুলিয়ে ক'ব লাগিব, কালৰ সিদ্ধি শক্তি বুলিয়ে ক'ব লাগিব। সেই শক্তি দি তাৰমানে সেইবোৰ চলি আছিলে। গতিকেলৈ যদিও মানে সেইবিলাক ভক্তি দি সেইবিলাক চলি আছিলে, সেইবোৰ ফল পাই আছিলোঁ। কিন্তু ঘৰত যিটো মৃত্যুৰ বিভীষিকা চলি আছিলে, এটাৰ পিছত এটা যিটো মৃত্যু হৈ আছিলে ঘৰত, মানে শ্ৰাদ্ধ কৰি কৰি ভাগৰি গৈছোঁ। মানে এটা শ্ৰাদ্ধ কৰি উঠি আৰু এটা শ্ৰাদ্ধ কৰিব লাগে, মানে উন্নতি বুলি কোনো নামেই নাছিলে। আৰু ঘৰত সদায় কাজিয়া পেচাল, কোনো শান্তি বোলা বস্তু, শান্তি আমি মুখে দেখা নাছিলোঁ, এনেকুৱা অৱস্থা। তেতিয়া মোৰ নিজক মনতে বহুত প্ৰশ্ন জাগিছিলে যে ইমান ভক্তি কৰোঁ, ইমান ব্ৰত ৰাখোঁ, ইমান 1 মাহলৈকে ভোজন নকৰোঁ, ফলাহাৰ ধাৰণ কৰি কৰি মানে মই ভক্তি কৰিছিলোঁ। আৰু যেতিয়া কামাখ্যা যেতিয়া অম্বুবাচী মেলা হয়, অম্বুবাচীত 4 দিনলৈকে মই ভোজন নকৰাকৈ চলিছিলোঁ। ইমান কঠোৰ ভক্তি কৰাৰ পিছতো কিয় মই মৃত্যু ৰখাব পৰা নাছিলোঁ পৰিয়ালৰ। তো তেতিয়া মই বহুত প্ৰশ্ন জাগিছিলে। আৰু মই তেতিয়া মাৰ্বল পাথৰৰ মূৰ্তি, পিতলৰ মূৰ্তি, ৰূপৰ মূৰ্তি এইবিলাকত পূজা কৰিছিলোঁ, দেৱ দেৱী দেৱতাবিলাকক। তাৰপিছত পূজা কৰাৰ পিছত তেতিয়া মোৰ 50% যেতিয়া দিব্যদৃষ্টি আছিলে, তেতিয়া মই দেখা পাওঁ যে এজন মানে লম্বা চোলা পিন্ধা, পিছত মই গম পাইছোঁ সেইজন কাল বুলি। তাৰপিছত লম্বা চোলা পিন্ধা এজনে, সি দুৰ্গা হয়, সিয়ে শিৱ ৰূপ ধাৰণ কৰে, সিয়ে দেৱ দেৱী দেৱতাৰ ৰূপ ধাৰণ কৰি পেলাই এজনে পূজা খাই আছে মোৰ। মইতো চকু দৰ্শন কৰিলোঁ। তেতিয়া মই পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত আহাই নাই। তেতিয়া মই যেতিয়া দেখা পালোঁ যে এজনেই মোৰ পূজা খাই আছে, তেতিয়া যিহেতু মোৰ 50% দিব্যদৃষ্টি আছে, তেতিয়া মই তেখেতক প্ৰশ্ন কৰিলোঁ, তুমি কোন হয়? মই যিবিলাক দেৱ দেৱী দেৱতাক পূজা কৰি আছোঁ, সিহঁতৰ ৰূপ ধাৰণ কৰি তুমি যে মোৰ পূজা খাই আছা, তুমি কোন হয়? নে তুমি জিন হয়, নে বীৰা হয়, নে কোনোবাই মোক জাপি দিছে? তেতিয়া কোন হয়? তেতিয়া সেই উত্তৰ নিদিয়ে আৰু খুব মিছা কথা কয়, আৰু মানে খুব অশ্লীল শব্দ কয় বস্তুটোৱে। মই তেতিয়া পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত নাহাৰ আগতে তেতিয়া কিন্তু তেখেত কাল হয় বুলি জনা নাছিলোঁ। তাৰ পাছত যেতিয়া মই ভীমাশংকৰ মন্দিৰত পূজা কৰিব গ'লোঁ, এই যিখন মানে পামহিত আছে, তেখেতক মানে তাতো মই তেখেতকে দেখা পাইছোঁ বহি থকা। আৰু যেতিয়া মানুহবিলাকৰ মন্দিৰ থাপনাবিলাক যেতিয়া যাওঁ, সেই থাপনা মন্দিৰতো সেইজনেই বহি আছে। তেতিয়া মই পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত আহাই নাই। তেতিয়া মোৰ প্ৰশ্ন জাগিল, এজন হয় কোন? ইয়ে দেখোন চব মন্দিৰবিলাকত, থাপনাবিলাকত, মূৰ্তিবিলাকত সোমাই পূজা খাই আছে, এজনে দেখোন। তেতিয়া পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত নাহাৰ আগতে মই সেইখিনি দেখা পাইছোঁ। তেতিয়া মই আৰু পূজা কৰা বাদ দি দিছোঁ ঘৰত। মই মনসা মূৰ্তিও মই ভীমাশংকৰ মন্দিৰত প্ৰদান কৰিছিলোঁ, নাম কীৰ্তন দিয়াইছিলোঁ, মূৰ্তি প্ৰদান কৰিছোঁ। সেনেকুৱা মই কাৰোবাৰ মনসাৰ পিতলৰ মূৰ্তি দান কৰিছোঁ। এনেকুৱা কৰা স্বত্বেও মই ইমান বেয়া ফল পাইছোঁ।
কি কৰা নাই মই সব কৰিছিলোঁ তাৰপিছত যেতিয়া গম পালোঁ যে মূৰ্তিবিলাকত ইহুই পূজা খাই আছে তেতিয়া মই মূৰ্তিবিলাকত পূজা কৰা বাদ দি দিলোঁ বাদ দি পেলাই তেতিয়া মই শুনিছিলোঁ আগত অলপ মানে কাৰোবাৰ মুখেদি শুনিছিলোঁ যে দেৱ দেৱী দেৱতাতকৈও ওপৰৰ কোনোবা এটা শক্তি আছে কোনোবা এটা শক্তি আছে তেওঁৰ নাম পৰমাত্মা বুলি মানে মোৰ মনত পৰিল তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ এনেকুৱা বেকা হৈ লৈছোঁ মূৰ্তি এফালে আছে মই এনেকৈ বেকা হৈ লৈছোঁ বেকা হ'লে ওপৰৰ ফালে চাই কৈছোঁ হে পৰমাত্মা পৰমাত্মা বুলি কোনোবা এটা শক্তি আছে যি দেৱ দেৱী দেৱতাৰো ওপৰৰ হয় তেতিয়া মই তেওঁক প্ৰাৰ্থনা কৰিব আৰম্ভ কৰিলোঁ কৰিবলৈ মই কৈছোঁ যে ইয়াততো মই যি দেৱ দেৱী দেৱতা মূৰ্তিবিলাকত পূজা কৰি আছিলোঁ এজনে দেখোন চব দেৱ দেৱী দেৱতাৰ মানে ৰূপ ধাৰণ কৰি পূজা খাই আছে আৰু এও দেখোন ইমান মিছা কথা কয় ভগৱানেতো মিছা কথা নকয় ইমান অশ্লীল শব্দ মুখেদি গৈ ভগৱানেতো কেতিয়াও অশ্লীল শব্দ ক'বই নোৱাৰে তেতিয়া মানে মই কি কৰিলোঁ কিন্তু ভৰিখন মাটিত নালাগে আপুনি যিটো বস্তু আপুনি দিব্যদৃষ্টিয়ে দেখিছিলে সেইটো ভৰিখন মাটিত নালাগে তাৰ পাছত গৈ পেলাই কি হ'ল মই পৰমাত্মাক প্ৰাৰ্থনা কৰিব ধৰিলোঁ তাৰপিছত ধৰাৰ পাছত সেনেকৈ আৰু মৃত্যু চিলচিলা এটাৰ পিছত এটা শ্ৰাদ্ধ কৰি পেলাই আৰু এটা শ্ৰাদ্ধ কৰিব লাগে আৰু 2 বছৰমানৰ পিছত আৰু এটা শ্ৰাদ্ধ কৰি এতিয়া মাত্ৰ 3জন বাচি আছোঁ মা দেউতাৰ সন্তান 3জন মাত্ৰ বাচি আছোঁ এতিয়া বৰ্তমানলৈকে এনেকুৱাকৈ মানে মৰি গৈছে ঘৰত তাৰ পাছত মানে বিৰক্ত হৈ গ'লোঁ তাৰপাছত এনেকৈ মানে হেৰি আহিলে মানে ছ'চিয়েল মিডিয়াত খুব এক্টিভ আছিলোঁ মই ছ'চিয়েল মিডিয়াত মোক মানে দিন ৰাত মই মোবাইলতে বিজি আছিলোঁ তেতিয়া মানে দেখা পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আমিতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ আৰু ওপৰৰ কোনো আছে বুলিতো আমি নাজানোৱে কেনেকৈ সম্ভৱ হ'ব পাৰে তেতিয়া মোৰ প্ৰশ্ন জাগিলে আমিতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰে অল ইন অল বুলি জানিছিলোঁ আৰু শ্ৰীকৃষ্ণই অল ইন অল শ্ৰীকৃষ্ণই পৰমাত্মা তেওঁতকৈ আৰু ওপৰত কোনোবা আছে বুলিতো আমি নাজানো তেতিয়া মই যি একাউণ্টৰ পৰা সেই মানে সৎসংটো আহিছিলে সেই একাউণ্টৰ ভিতৰত সোমাই গ'লোঁ সোমাই গৈ সেই একাউণ্টটোত মানে গোটেইবিলাক সৎসং চাবলৈ আৰম্ভ কৰিলোঁ তাৰপাছত আকৌ ছ'চিয়েল মিডিয়াত বেলেগেও যিবিলাক মানে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলে সেইবিলাকো মই এফালৰ পৰা চাব আৰম্ভ কৰিলোঁ আৰু সেই সৎসংবিলাক এনেকুৱা হৈছিলে মোৰ অফিচলৈ যাওঁতে 2.5 ঘণ্টা আহোঁতে 2.5 ঘণ্টা লাগে তেতিয়া মানে সেই 2.5 ঘণ্টা মই হেডফোন লৈ অকল গুৰুজীৰ সৎসঙে শুনিছিলোঁ আনকি অফিচৰ মাজত অলপ যদি টিফিন টাইম পাওঁ মই টিফিন খোৱা নাছিলোঁ গুৰুজীৰ সৎসং শুনিছিলোঁ শুনোতে এনেকুৱা হৈ গ'ল ৰাতিও মানে শোৱাৰ আগমুহূৰ্তলৈকে যেতিয়ালৈকে মই ভাত খাই পেলাই বিচনাত পৰিছোঁ তেতিয়াৰ পৰা সৎসং আৰম্ভ হয় গুৰুজীৰ টোপনি নোযোৱালৈকে গুৰুজীৰ সৎসং শুনিছিলোঁ মই ৰাতিটো কেইটা বজাত শুওঁ তাৰ নাপাত্তা গতিকেলৈ গোটেই ৰাতিও বুলি ক'ব পাৰি কেতিয়াবা মই গুৰুজীৰ সৎসং শুনিয়ে মানে কটাই দিছিলোঁ শুনোতে গুৰুজীৰ সৎসং দিন ৰাত শুনোতে এনেকুৱা হৈ গ'ল নাই মানে গুৰুজীৰ চৰণত যাব লাগিব মই মানে ডিচিশ্যন ল'লোঁ যে মই গুৰুজীৰ চৰণত যাম মই গুৰুজীৰ দীক্ষা ল'ম পূজ্য ৰামপালজী গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ দীক্ষা ল'ম মই পুৰা দৃঢ় নিশ্চয় কৰিলোঁ মই নিজকে তেতিয়া কাৰণ কিয় দৃঢ় নিশ্চয় কৰিলোঁ কাৰণ পূজ্য ৰামপালজী গুৰুদেৱে বেদ গীতা গোটেই ফালি মানে চেপ্টাৰ ৱাইজ আঙুলি দি পেলাই শিকাইছে যে এইটোত এনেকৈ লিখা আছে এইটোত এনেকুৱা লিখা আছে তেতিয়া মানে মই বহুত কিছুমান শাস্ত্ৰত যিবিলাক মই আগত পঢ়িছিলোঁ যিবিলাক বুজি পোৱা নাছিলোঁ উলট পালট লাগিছিলে এইটোৰ লগত এইটো মিল নাথাকে এইটোৰ লগত এইটো মিনিঙৰ মিল নাথাকে সেইবিলাক মোৰ আগৰ পৰা মানে বহুত কুৱেশ্যন জাগা আছিলে গুৰুজীৰ সৎসংবিলাকত মই সকলো প্ৰশ্নৰে মই উত্তৰ পাই গৈছিলোঁ তেতিয়া মই মানে চিয়'ৰ হ'লোঁ যে মই গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ দীক্ষা ল'ম বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষালৈ যি ভক্তি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কিবা লাভ পাইছেনে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই প্ৰতিদিনে প্ৰতিটো ক্ষেত্ৰতে লাভ পাইছোঁ বুলি ক'ব পাৰি কাৰণ কিয় জীৱনটো এটা সংগ্ৰামৰ দৰে প্ৰতিটো ক্ষেত্ৰতে বিপদ আহে কাৰণ কালৰ ৰাজ্য না বিপদৰ একদম চাৰিওফালে ঘেৰি থাকে প্ৰতিটো বিপদতে প্ৰতিটো পলতে মোক পৰমাত্মা ৰামপালজী গুৰুদেৱে সহায় কৰিছে যমলোক দেখি গৈছোঁ যমৰ খাতা দেখি গৈছোঁ কালৰ লোক দেখি গৈছোঁ কিন্তু মই কালৰ লোকত প্ৰৱেশ কৰা নাই তাৰ পাছত আকৌ পৃথিৱী আমাৰ যিখন পৃথিৱী আছে সেনেকুৱা নিচিনা আৰু বেলেগ পৃথিৱীবিলাককো মই দৰ্শন কৰিছোঁ পূজ্য ৰামপালজী গুৰুদেৱে মোক অমৰ লোকলৈও লৈ গৈছে সৎলোকত অমৰ লোক কেনেকুৱা সেই অমৰ লোকটো ক'বলৈ গ'লে মোক মানে প্ৰথম গুৰু মন্ত্ৰৰ পিছতে লৈ গৈছে ছতনামলৈকে নহয় তাৰ আগতে মোক লৈ গৈছে গুৰুজীয়ে প্ৰথম গুৰু মন্ত্ৰতে মোৰ ঠাট পাপৰ গাঁঠি ফাটিছে মই তাৰ পাছত লৈ পেলাই গুৰুজীয়ে লৈ গ'ল অমৰ লোকত গৈ পেলাই দেখুৱাইছে মানে মোৰটো চান্দিৰ মেহেল ৰূপৰ মানে মেহেল হয় বম মেহেল তাৰ পাছত তাত মানে ধুনীয়াকৈ চোফা টোফা আছে তাৰপিছত কৈ পেলাই কৈছে তুম জব আওগে হিন্দীত কৈছে গুৰুজীয়ে তো মানে ৰামপালজী গুৰুদেৱে হিন্দীত কৈছে যে কি বুলি কয় তুম জব আওগে यहाँ रहोगे यही तुम्हारा घर है
যেতিয়া গুৰুজীয়ে এনেকৈ ক'লে মই ঘৰটো হেৰি কৰিলোঁ চালোঁ তাৰ পাছত আকৌ গাখীৰৰ নদী আছে গাখীৰৰ নদীত মই সাঁতুৰিছিলোঁ তাত এটা মোৰ ইণ্টাৰেষ্টিং ঘটনা ঘটিছিলে যেতিয়া মই গাখীৰৰ নদীত সাঁতুৰি আছিলোঁ সাঁতুৰি থাকোঁতে কি হৈছিলে মই তেতিয়া ভাব আহিলে আমাৰতো পৃথিৱীত গাখীৰ পাবলৈ নাই হয়নে নহয় আৰু ইমান দাম আৰু পিয়ৰ গাখীৰ পাবলৈ নাই গতিকেলৈ ইয়াতে গাখীৰ পাইছোঁ ইয়াতে খাই লোৱা ভাল আগতে গতিকেলৈ মই সাঁতোৰাৰ আগত মই একদম পাৰে মানে মই গাখীৰবিলাক খাইছোঁ তাৰমানে তাৰপাছত গাখীৰবিলাক খাই লৈছোঁ মই বোলে আগতে ইয়াতে চান্স পাওঁতে মই খাই লোৱাই ভাল এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ যে যিহেতু আপুনি কৈ আছে এই ঘটনাবিলাক আপোনাৰ বাস্তৱিক জীৱনত হৈছিল নে আপোনাৰ সপোনৰ কথা কৈছে আপুনি সপোনৰ নহয় একদম চকু দিন দুপৰৰ ঘটনা কৈ আছোঁ মই চকু সপোন নহয় জমলোক মোৰ জমৰ খাতা ব্লেংক হৈছে সেইটো মই চকু দৰ্শন কৰিছোঁ তপ্তশিলা নৰক চকু দৰ্শন কৰিছোঁ মই তপ্তশিলা নৰকত কেনেকৈ লৈ যায় চাবগেনি মাৰি মাৰি জীৱাত্মাবিলাকক সেইবিলাকো দৰ্শন কৰিছোঁ ইমান বৃহৎ লাভ পাইছোঁ মই সৰ্বশ্ৰেষ্ঠ লাভ মোক পৰমাত্মাই বহুত কৃপা কৰি ৰামপালজী গুৰুদেৱে মোক বহুত কৃপা কৰি মোক এইবিলাক ফল দিছে আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি অমৰলোক দৰ্শন কৰাৰ কথা ক'লে আপোনাৰ কথাবিলাক শুনি হয়তো আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে তেওঁলোকে হয়তো মানি ল'বলৈ কঠিন পাব এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ বহুতে কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি প্ৰকৃততে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিলে মুখ্য সম্ভৱ হয়নে সম্ভৱ নহয় গুৰু ধাৰণ নকৰাকৈ ফলে লাভ নহয় মুক্তিটো ক'ৰ পৰা হ'ব গুৰুটো ধাৰণ কৰিবই লাগিব কাৰণ গুৰুহে মানে দিক নিৰ্ণয় কৰিব দিকটো কোনে দেখাব এইটো কৰিব লাগিব এইটো মাতিব লাগিব এইটো পূজা কৰিব লাগিব কোনে দেখাব আমিতো যিটো মানে তত্ত্বজ্ঞান বুলি কয় যিটো আমাৰ জ্ঞান গংগাখন আমাৰ তত্ত্বজ্ঞানৰ ভাণ্ডাৰ হয় সেই যিটো তত্ত্বজ্ঞান পৰমাত্মা ৰামপালজী গুৰুদেৱে দি আছে সেই তত্ত্বজ্ঞান আমাৰ কাৰো ওচৰতে নাই আছিল জানো শুদ্ধ মিনিঙৰ সৈতে কোনোবাই দিব পাৰিছিলেনে গীতাখনৰ কথাই কৈছোঁ গীতাখনৰ সংস্কৃতত আছে বেলেগ ভাঙনিবিলাকত আছে বেলেগ সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণম ব্ৰজ মানে শ্ৰীকৃষ্ণই কৈছে যাব দিছে পৰমাত্মা সচিদানন্দ তাতে যাব দিছে কিন্তু তাতে কি লিখা আছে চব ধৰ্ম ত্যাগ কৰি মোৰ চৰণ আহ বুলি ভাঙনিত কৰি থোৱা আছে গতিকেলৈ ধৰ্মশাস্ত্ৰবিলাক বা বেদ আমাৰ যিবিলাক আমাৰ মেইন যিবিলাক আমাৰ বেদ আৰু আমাৰ ধৰ্মৰ যিবিলাক আমাৰ মূল আধাৰ সেইটো হ'ল গীতা আৰু বেদ নহয় জানো তাত মানে ভাঙনি বেলেগ সংস্কৃতত মানে আছে বেলেগ ভাঙনি বেলেগ আৰু ঠিক তেনেকৈ আমি পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণৰ অহাৰ পিছত জানিব পাৰিছোঁ তেখেতৰ জ্ঞানৰ থ্ৰুদি জানিব পাৰিছোঁ যে কোৰাণতো আৰবীত আছে বেলেগ ভাঙনিত আছে বেলেগ তো তেনেকৈ হ'লে সেইটো আমাক শুদ্ধকৈ কোনে দেখুৱালে আমাৰ পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱে দেখুৱাইছে গতিকে গুৰুৰ জ্ঞানৰ থ্ৰুদিহে আমি জানিব পাৰিছোঁ যে কবিৰদেৱ পৰমাত্মা হয় আৰু গীতাখনত এনেকুৱা কৈছে কোৰাণত এনেকুৱা কৈছে আমি গুৰু থ্ৰুদিহে জানিব পাৰিলোঁ আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমা যে আপোনালোকক কোন শাস্ত্ৰৰ আধাৰত ভক্তি বিধি প্ৰদান কৰে আমাৰ গীতা শাস্ত্ৰৰ আধাৰত আৰু বেদৰ শাস্ত্ৰৰ আধাৰত এইটো কেনেকৈ সম্ভৱ এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন প্ৰকাৰে লাভ পাবলৈ সক্ষম হৈছে এইটো কাৰণে সম্ভৱ হৈছে প্ৰথমতে জ্বৰটো উলিয়াব লাগিব বিপদ আপদ বেমাৰ আজাৰ আৰু ধৰ যিবিলাক আমাৰ সমাজত আমাৰ পৃথিৱীত যিবিলাক সংঘটিত হৈ থাকে দুৰ্ঘটনা এইবোৰ কিয় হয় গুৰিটো বিচাৰিব লাগিব আগত কাৰ কাৰণে হয় কাল ব্ৰহ্ম চৈতানৰ কাৰণে কি হয় যুদ্ধ হয় কাল ব্ৰহ্ম চৈতানৰ কাৰণে বেমাৰ হয় কাল ব্ৰহ্ম চৈতানৰ কাৰণে সমাজত যিমানবিলাক মানে অশুভ নিষ্কৰ্ম বুলি ক'ব লাগিব তেওঁৰ দ্বাৰা সংঘটিত হৈ থাকে যেতিয়া জ্বৰটো তুমি বিচাৰি পাবা আমাৰ সেইটো আমাক কোনে দেখুৱাব আমাৰ গুৰুৱে দেখাব গতিকেলৈ যেতিয়া তুমি জ্বৰটো বিচাৰি উলিয়াবা জ্বৰটো উখাৰি দিয়া তুমি গতিকেলৈ আমাৰ পূজ্য ৰামপালজী গুৰুদেৱে আমাৰ ভক্তিবিধি আৰু মন্ত্ৰত সেই মন্ত্ৰ আৰু ভক্তিবিধিত এনেকুৱা শক্তি আছে যিয়ে নেকি সেই যিটো জ্বৰৰ পৰা চব অনৰ্থৰ মানে মূল নিজ কৰ্মৰ মূল সেই কাল ব্ৰহ্ম চৈতানক গুৰিৰ পৰা উঘালি পেলাব পাৰে সেইকাৰণে তাৰমানে এই ভক্তিবিধিত লাভ পাইছে মানুহবিলাকে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আপুনি এগৰাকী শিক্ষিত মহিলা সেই হিচাপে মই জানিব বিচাৰিছোঁ আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত গুৰু আছে সেইসকলেও হয়তো শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰি আছে আপুনি কৈ আছে যে সন্ত ৰামপাল গুৰুমাৰ ওচৰতে বৰ্তমান সময়ত শাস্ত্ৰানুকূল ভক্তিবিধি মন্ত্ৰ আছে তেখেতে সকলো শাস্ত্ৰৰ প্ৰমাণৰ সৈতে ভক্তিবিধি প্ৰদান কৰা বুলি আপুনি ডাঠিকৈ কৈছে এই ক্ষেত্ৰত আমাৰ যিসকল দৰ্শক আপোনাক এই চেনেলৰ মাধ্যমেৰে আপোনাক প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে প্ৰকৃততে সন্ত ৰামপাল গুৰুমা যে শাস্ত্ৰানুকূল ভক্তিবিধি প্ৰদান কৰি আছে কাৰণ চাওক যিটো আচলতে প্ৰকৃত ভক্তিবিধি সেইটো হ'ল গীতাত আছে আৰু গীতাত গুৰু মন্ত্ৰটো আছে কোড ৱৰ্ডত আৰু ভক্তিবিধিটো আছে
কিন্তু সেইটো ভক্তিবিধি হয়, সেইটো যে গুৰু মন্ত্ৰ হয় আজিলৈকে কোনো ধৰ্মগুৰুৱে তাৰমানে আজিলৈকে ক'ব পৰা নাই। মনুষ্য ধৰ্মগুৰুৰ কথা কৈছোঁ। আৰু পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱটো পৰমাত্মা হয়, স্বয়ং পৰমাত্মা হয়। গতিকেলৈ এই ওম তৎসতৰ ফুল ফৰ্মটো কোনো ধৰ্মগুৰুৱে আজিলৈকে হাজাৰ হাজাৰ বছৰৰ পৰা দিব পৰা নাই ফুল ফৰ্মটো। আৰু যিটো গীতাত যে উল্টামুখী পিপল বৃক্ষৰ আহত গছডালৰ যিটো ভক্তিবিধি কোনো ক'ব পৰা নাই, আৰু আহত গছডালৰ প্ৰতিটো অংশ কোনো ক'ব পৰা নাই। যি ভক্তিবিধি গীতাৰ লগত মিল নাই সেইটো ফুল ভক্তিবিধি। যি গুৰু মন্ত্ৰ গীতাৰ ওম তৎসতৰ ফুল মন্ত্ৰৰে আৰম্ভ নহয় সেইটো ভুল ভক্তিবিধি। সেইবিলাক হ'ল কালৰ ভক্তিবিধি। কালৰ ভক্তিবিধি কৰাৰ লগে লগে কালৰ মুখত যাব অট'মেটিকেলি, আৰু জীৱ চৰাচিত যাব। যিটো নেকি গীতাৰ লগত মিল নাই সেইবিলাক যিমান আছে অল অভাৰ ৱৰ্ল্ড, মই কৈছোঁ যদি গীতাৰ লগত মিল নাই, গীতাৰ ওম তৎসত মন্ত্ৰ ফুল ফৰ্মৰ লগত মিল নাই, আৰু যি গীতাৰ যিটো মানে আহত গছৰ যিটো বৃক্ষৰ যিটো ভক্তিবিধি সেইটোৰ লগত মিল নাই, চব ভুল ভক্তিবিধি, চব কালত যাব আৰু কালৰ মুখত ভোজন হৈ পেলাই জীৱ চৰাচিত যাব। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকক মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ, স্বয়ং যি পৃথিৱীৰ ওপৰত আপোনালোকে আছে, বাস কৰি আছে, সেই পৃথিৱীখন যিয়ে সৃষ্টি কৰিছে আৰু আপোনালোক মনুষ্যবিলাকক যিয়ে সৃষ্টি কৰিছে, সেই সৃষ্টিকৰ্তাৰ ৰচনহাৰ মূল মালিক কবিৰ পৰমাত্মা, যি বেদ গীতা সমস্ত ধৰ্মশাস্ত্ৰৰে প্ৰমাণিত হৈছে, সেই কবিৰ পৰমাত্মাক ভক্তি কৰিব আৰম্ভ কৰক। আৰু প্ৰথমতে তত্ত্বদৰ্শী চন বা বা খবৰ গ্ৰহণ কৰিব লাগিব, ধাৰণ কৰিব লাগিব। কাৰণ তত্ত্বদৰ্শী চন বা বা খবৰ সেইজনে হয় যিয়ে গীতাৰ উল্টামুখী আহত বৃক্ষডালৰ প্ৰতিটো অংশ বিতংকৈ ক'ব পাৰে আৰু ওম তৎসত মন্ত্ৰৰ ফুল ফৰ্ম দিব পাৰে। গতিকেলৈ প্ৰথমতে গুৰু ধাৰণ কৰিব লাগিব। গুৰুৰ মাধ্যমেৰে আপোনালোকে কবিৰ পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰিব। আৰু কবিৰ পৰমাত্মাক প্ৰাপ্ত কৰাৰ পিছত কাল, যাৰ কাৰণে মানুহ বৃদ্ধ হয়, যাৰ কাৰণে বেমাৰ আজাৰ হয়, সেই কাল ব্ৰহ্ম চৈতান তেওঁৰ সেই ভক্তজনৰ ওচৰত কোনোদিনে আহিব সাহস নকৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা বিনামূলীয়াকৈ নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালি সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাটো এনেই সহজ, কাৰণ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গুৰুজীৰ সৎসংবিলাক আহে, তাতে চেণ্ট ৰামপালজী বুলি চাৰ্চ কৰিলে তেখেতৰ সৎসংবিলাক আহিব। আৰু সেই সৎসংবিলাকতে কিছুমান নাম্বাৰ দিয়া আছে, সেই নাম্বাৰবিলাকত চাৰ্চ কৰিলে, কণ্টেক্ট কৰিলে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ আপোনালোকে লোকেশ্যনটো পাব আৰু তেনেকৈ আহি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু এই ব্ৰহ্মাণ্ডত 14 লোক আছে, আৰু 3 লোক এই স্বৰ্গলোক, পাতাল লোক, পৃথিৱী লোক, এয়া বেলেগ। कहते इन 14 लोग चढ़ावे राम रंग होरी हो आन पल्लात और 3 लोग ते पासिंग दरे। पासांग माने এনেকুৱা ফেৰ, আগত পাল্লা আছিলে, মাজত এডাল ৰছীৰ দৰে বান্ধি দিছিলে ইয়াৰ চেণ্টাৰত লাঠিৰে, আৰু সেই লাঠিৰ দুয়োফালে ৰছী বান্ধি পাল্লা বান্ধি দিছিলে, প্লেটৰ দৰে থাকে তলত পাল্লাত। তেন্তে সেই চেণ্টাৰত যি ধৰি দাঙিছিলে তেতিয়া পাল্লা তল ওপৰ হৈছিলে, যিখনত ডিফেক্ট হৈছিল তেতিয়া তাক বেলেঞ্চ কৰিবলৈ যি ঘেঁহু তুলিছিলে তাৰ পৰা এক মুঠি লৈ, আৰু যি পাল্লা তলৰ ফালে গৈছিল তাৰ বিপৰীত ফালৰ পাল্লাত ঢালি দিছিলে, তেতিয়াই সমান সমান হৈ গৈছিল। ইয়াক পাচাং অৰ্থাৎ ফেৰ বোলা হয়। গতিকে সেই ঘেঁহু যি আছিল ই অকণমান আছিলে, সেই ফেৰ সেয়াও সেই বস্তা ছাইডত থৈ দিলে, আৰু বাকীবোৰ আকৌ বেচা কিনা কৰিছিলে। ঢেৰ বস্তা আছিলে, ইয়াৰ সেই ফেৰৰ কোনো ভেলু নাছিলে। গতিকে কি কোৱা হৈছে, তুমিতো সৰু মুখীয়া বনি গৈছা, গাঁৱৰ জধামুখ্য MLA হৈ গ'লে মাটিত ভৰিয়ে নপৰে, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী হৈ গ'লে পৃথিৱীয়ে দাঙি দিয়া। কোৱা হয় এই গোটেই পৃথিৱীয়ে সেই এক নামৰ উপাৰ্জনৰ আগত একো নহয়। ৰজা, মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু MLA এওঁলোক কিয় হয়?
যেনে ধন উপাৰ্জন কৰা, ফেক্টৰী বনোৱা আৰু ধনী 2 মিনিট 1 ছেকেণ্ডতে যেতিয়া হয় আৰু কোৱা হয় যে যি আমি উপাৰ্জন কৰি আছো, যি আমি লুটি পুতি আছো, এক চাহ নিশ্বাসৰ সৎ নামেৰে यार ईमान मूल्य हो जाए। नाम पालड़े रंगोरी हो और दूसरे पालड़े में 14 लोग से ढावा राम रंगोरी हो, जिसमें जो शिवर लोग, पृथ्वी, विष्णुदेवर लोग, ब्रह्मादेवर लोग, दुर्गान लोग, এই 7 লোক ওপৰৰ ব্ৰহ্ম লোক আৰু এই ধৰ্মৰাজৰ লোক, এওঁ কৈছে গোটেইবোৰ অৰ্থাৎ এক ব্ৰহ্মাণ্ড এখন পাল্লাত থৈ দিয়া। तो ना तुले तुलाया राम रंग होरी हो। এতিয়া পুণ্যাত্মাসকল, যেতিয়ালৈকে আপোনালোকৰ এই প্ৰকাৰৰ দৃঢ় বিশ্বাস নহয় যে আমি যি সাধনা কৰি আছো এয়া শাস্ত্ৰ অনুকূল হয়, তেতিয়ালৈকে আপোনালোকে এই ভক্তিক সফল কৰিব নোৱাৰিব। কাৰণ ভ্ৰমিত কৰিব পৰা লাখ লাখ মানুহ পায় আপোনালোকে প্ৰত্যেক দিনত। 10-5 জনৰ সৈতেতো প্ৰত্যেকৰে খুন্দাখুন্দি হয়, কিয়নো আপোনালোক যেতিয়া এই জ্ঞানেৰে পৰিচিত হৈ পৰে, আপোনালোকে নিজৰ চিন্তা এৰি আনক বুজাবলৈ চেষ্টা কৰে, কিন্তু এওঁলোক এই অজ্ঞানেৰে কমপ্লিট হৈ থাকে, ফুলফিল হৈ থাকে। আৰু যদি আপোনালোকে পূৰ্ণ ৰূপেৰে জ্ঞানেৰে পৰিচিত নহয়, কাৰণ সি চতুৰ প্ৰাণী, আপোনালোকক ভ্ৰমিত কৰিব পাৰে। वो तो ऐसे हैं बीजक की बात कहें बीजक नाई आथ, ये पृथ्वी डोबन उतरे के मीठी बात। और वो चातुर प्राणी चोर है मूड मुगद ठोठ, संता के निकाम के जो इनके देगल जोट। এতিয়া পুণ্যাত্মাসকল, আজিৰ সৎসংগৰ আৰম্ভণি ইয়াৰ পৰাই হৈছিল যে যি সাধনা আমি কৰি আছো এয়া আমাৰ সঠিক নে ভুল, এয়া শাস্ত্ৰ প্ৰমাণিত হয় নে নহয়, গতিকে এয়াই ক্লিয়াৰ কৰিব আছিল আৰু এয়া স্পষ্ট হৈ গ'ল। এতিয়া পৰমাত্মাই কৈছে, সমঝা হে তো सरदर पाओ बहोर नहीं रे ऐसा दाओ। बोलो सतगुरुदेव की जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচয়িতা কুল মালিক কবি চাহেবদেৱৰ অসীম কৃপাৰে আপোনালোকে এই সৎসংগ শুনি আছে। পৰমেশ্বৰৰ অসীম কৃপা যিসকল পুণ্যাত্মাৰ ওপৰত থাকে, তেওঁলোকে এই শুভ সমাগমত আহি পায়। সৎসংগত আহিলে এই প্ৰাণীৰ জ্ঞান হয় যে তেওঁ কোন হয়, ক'ৰ পৰা আহিছে, ইয়াত এওঁৰ জীৱনৰ উদ্দেশ্য কি। যেতিয়ালৈকে এই প্ৰাণীয়ে সৎসংগ নাপায়, তেতিয়ালৈকে ইয়াৰ বুদ্ধিৰ যি সীমা আছে, যি চাৰ্কেল আছে, সেয়া অন্য প্ৰাণীৰ তুলনাত একেই। সন্তান উৎপত্তি, পাছত ইয়াৰ প্ৰতিপালন, তেওঁলোকৰ ওপৰতে মোহ মায়াত গোটেই জীৱন সমাপ্ত কৰি দিয়া। যেতিয়া এওঁলোকে সৎসংগ শুনিবলৈ পায়, তেতিয়া নিজৰ জীৱনত এক আৱশ্যক কাৰ্য আৰু আৰম্ভ কৰি দিয়ে, যি মনুষ্য জীৱনৰ মূল উদ্দেশ্য হয়। পৰমেশ্বৰ কবীৰদেৱ সৎলোকৰ পৰা গতি কৰি আহে, সেই অমৰ লোকৰ পৰা গতি কৰি আহে, সেই তৃতীয় ধামৰ পৰা গতি কৰি ইয়ালৈ আহি পায়। এজ ইট ইজ নিজৰ সশৰীৰে আহে। আৰু আমি কালৰ জালত আছো, অজ্ঞানতাৰে ওতপ্ৰোতভাৱে, আৰু কালক ব্ৰহ্মক আমি ভগৱান মানি নিজৰ মনুষ্য জীৱন বৰবাদ কৰি থাকো, ব্যৰ্থ কৰি থাকো। সেই সময়ত সেই পৰমাত্মাই আহি আমাক মনত পেলাই দিয়ে, मानुष जन्म दुर्लभ है मिले न बारंबार, जैसे तरवर से पत्ता टूट गिरे वो
बोहर न लगता डरे। मानुष जन्म पाए के नहीं रटे हरि नाम। जैसे कुआं जल बिना बनवाया क्या काम। कबीर 5 पैर धंधे गया और 3 पैर रया सोए। एक पैर हरि नहीं भजो मुक्ति कहाँ से होए। 8 प्रहर হয় এটা দিন ৰাতিৰ ভিতৰত 24 ঘণ্টাত। এটা প্ৰহৰ 3 ঘণ্টাৰ হয়। তেন্তে পৰমাত্মাই কৈছে 5 পেহেৰ ধন্ধে গয়া, অৰ্থাৎ 15 ঘণ্টাটো কাম কাজতে ব্যয় কৰে প্ৰাণীসকলে, আৰু 3 প্ৰহৰ 9 ঘণ্টা সোৱাদ নষ্ট কৰি দিয়ে, বৰবাদ কৰি দিয়ে। और फिर कहते हैं एक पैर हरि ना भजो। तो मुक्ति कहाँ से हो। एक प्रहर माने 3 घण्टा। এতিয়া 24 ঘণ্টাৰ ভিতৰত কমসে কম পৰমাত্মাক 3 ঘণ্টা ভক্তি কৰাৰ বাবে দিব লাগে। धूम धाम में दिन गया और सोचत होगी सांझ। एक घड़ी हरि ना भजा तेरी जननी जन भई बांझो। रात गवाई सोए कर दिवस गवाया खाए। हीरा जन्म अनमोल है ये कौड़ी बदले जाए। आज काल के 5 दिन तेरा जंगल होगा बासे। ऊपर ऊपर हल फिरे फिर ढोर चुरेंगे घासे। आड़ जले जो लाकड़ी और केस जले जो घास। सब जग जलता देख कर भया कबीर उदास। मरोगे मर जाओगे कोई न लेगा नाम। उजड़ जा बसाओगे ये छाड़ बस्ती गाम। कबीर आड़ जले लकड़ी जले ये जले जलावन हारे। ये देखण आले भी जले भाई किस से करूं पुकार। परमात्माय कय जे যেতিয়া মৃত্যু হৈ যায় প্ৰাণীৰ, শৰীৰ ত্যাগ কৰি দিয়ে, মৃত্যু হৈ যায়, তেতিয়া তেওঁৰ অন্তিম সৎকাৰ কৰা হয়, স্বাহা কৰা হয়, জ্বলোৱা হয় খৰিৰে। পৰমাত্মাই কয় এই হাড় জ্বলে, সেই মৰা শৰ আৰু খৰি জ্বলে। আৰু এদিন যিসকলে জ্বলাবলৈ গৈছিল, তেওঁ অন্তিম সংস্কাৰ কৰিবলৈ গৈছিল, তেওঁ জ্বলিব, তাতে তেওঁ জ্বলিব। কবিৰ চাহেবে কয় हाड़ जले लकड़ी जले और जले जलाने हार। और देखण आले भी जले। अब किसते करूं पुकार। যিজনে এই দুখৰ পৰা আমাক বচাব পাৰে, জন্ম আৰু মৃত্যুৰ দুখৰ পৰা যিজনে এনেকৈ বচাই দিয়ে, সেইজনক কোনেও নেদেখে। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰ কবিৰ দেৱে আহি আমাৰ দৰে অকৰ্মণ্য আত্মাৰ ওপৰত আহি এটা বিশেষ উপকাৰ কৰিছে, যে তেওঁ আমাক এই জন্ম আৰু মৃত্যু ৰোগৰ এটা ঔষধ দি দিলে। আৰু যিয়ে সেই ঔষধটো খায়, कहते औषध खावे पत्थर है। पच्छ অৰ্থাৎ ঔষধ পৰমাত্মাৰ ভক্তি কৰে আৰু নিজৰ মৰ্যাদাত থাকে। পথ অৰ্থাৎ মৰ্যাদা ৰাখে।
যাতে মুক্তি হ'ব পাৰে। তেন্তে পৰমেশ্বৰে আমাৰ ওপৰত এটা বিশেষ কৃপা কৰিলে যে আমাক আহি বুজালে যে তুমি ইয়াৰ বাসিন্দা নহয়। এয়া যি শৰীৰ তুমি পাইছা, এয়া তোমাক ঠগোৱা হৈছে, তোমাক মূৰ্খ বনাইছে। এতিয়া পুণ্যাত্মাসকল, এইটো আমাৰ ইমান ভাল শৰীৰ বুলি ভাবি লৈছোঁ, সকলোতকৈ প্ৰিয় শৰীৰ হয়। মানুহ ৰোগী হৈ যায় ব্যক্তি, তেন্তে তেওঁৰ ট্ৰিটমেণ্টৰ কাৰণে যদি তেওঁ ঘৰো বেচিব লাগে, গাড়ীও বেচিব লাগে, সেয়াও বেচি দিয়ে। এয়া কিমান প্ৰিয় আছিলে। আৰু এয়া কি হয়, ইয়াৰ ভিতৰত চাব ক'ৰবাত অকণমান ছাল উঠি যায়। ইয়াত চাব কেৱল ওপৰে ওপৰে বাথু ৰং কৰি থোৱা আছে, ভিতৰত ইয়াৰ হাড়, মাংস, তেজ আৰু শৌচ প্ৰস্ৰাৱ, ঠেকাৰ থুই, এই সকলো জাবৰ ইয়াৰ ভিতৰত ভৰাই থোৱা আছে। আৰু ওপৰত ৰং কৰি দিছে, এই ছাল মেৰাই দিছে। আৰু যেতিয়া মৃত্যু হয়, দেহ ত্যাগ কৰি যায়, ইয়াক জ্বলাই দিয়া হয়, ইয়াৰ কোনো অস্তিত্বই নাথাকে। তেন্তে পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে প্ৰথমতেতো তুমি শৰীৰক নিজৰ বুলি ভাবি লোৱা, আৰু দ্বিতীয়তে এই সম্পত্তি আৰু সন্তানক। तो परमेश्वर कहते हैं काया तेरी है नहीं, ये माया कहां से हो। चरण कमल में ध्यान रखो, इन दोनों न खो। कबीर झूठे सुख को सुख कहे, ये मान रया मन मोद। सकल चबीना काल का, कुछ मुख में कुछ गोद। बेटा जाया खुशी हुई, बहुत बजाए थाल। ये तो आना जाना लगा हुआ है, जो कीड़ी का नाल। पतझड़ आवत देख कर ये बन रोवे मन माही। ऊंची टहनी ही पात थे वो पीले हो जाही। पात झड़नता यूं कहे, सुन भई तरवर राय। अब के बिछड़े नहीं मिले, न जाने कहाँ पड़ेंगे जाए। तरवर के पात से सुनो पात एक बात, यहाँ की यह रीति है, एक आवत एक जात। পৰমেশ্বৰ কবীৰদেৱে আমি কালৰ জালত ভ্ৰমিত নিজৰ মৰমীয়াল আত্মাবোৰক কিমান সৰল পদ্ধতিৰে বুজাবলৈ চেষ্টা কৰি আছে, কিয়নো তেওঁ আমাৰ পিতা হয়, আমি তেওঁৰ আত্মা। আৰু নিজৰ পিতাৰেই, নিজৰ মাতাৰেই নিজৰ সন্তানৰ কাৰণে চিন্তা থাকে। এতিয়া পৰমেশ্বৰ কবীৰদেৱ আমাৰ সকলোৰে কুলৰ মালিক হয়। আৰু আমি সৎলোকত এটা ভুল কৰিছিলোঁ। সেই ভুলৰ পৰিণতি অনুসৰি আমি পৰমাত্মাৰ লোকৰ পৰা ইয়ালৈ আহি পৰি গৈছোঁ। এই জঘন্য লোকত, এই কালৰ লোকত, য'ত জন্ম আৰু মৃত্যু সদায়ে হৈ থাকে। আৰু কৰি অহা কামৰ ফল দণ্ড তেওঁৰ অৱশ্যেই প্ৰাপ্ত হয়। আৰু এই পৃথিৱীত পাপটো নকৰাকৈ, অপৰাধটো নকৰাকৈয়ে হৈ যায়। আৰু পুণ্য কৰিবৰ বাবে এটা বিশেষ ধৰণ আঁকোৱালি ল'ব লাগে। তাত ধনো লগাব লাগে, সময়ো লাগে, তেতিয়াহে গৈ কিছু পুণ্য হয়। যেনেকৈ খেতিয়কৰ খেতিত ঘাঁহ বন জংঘল উঠিলে যিকোনো কামৰেই নহয়, সেইবোৰতো নিজেই গজি যায়।
আৰু এনেকৈ ভৰি যায়, খেতি এনেকৈ বেয়া হৈ যায়, ঘাঁহ বন জাবৰ, গতিকে তাত একো কৰিবই নালাগে, সেইবোৰ নিজে নিজেই হৈ যায়। আৰু যদি তাত কোনো কণক বীজ সিঁচিব লাগে, ঘেঁহু সিঁচিব লাগে, ঘেঁহু প্ৰাপ্ত কৰিবলৈ প্ৰথমতেতো 5-6 বাৰ সেয়া হাল বাব লাগিব, বব লাগিব, চহাব লাগিব, আৰু তাৰ ভিতৰত বীজ যেতিয়া বব তাত টাইমো লাগিব আৰু পইচাও লাগিব। তাত বীজ লগাওঁতে আকৌ পইচা লাগিব, আকৌ সাৰ সিঁচিবৰ বাবে তাতো পইচা লাগিব, ধন লাগিব, আৰু শস্য সিঁচিবলৈও ধন লাগিব, আৰু শাৰীৰিক কষ্ট, শ্ৰম, পৰিশ্ৰম, কৰ্মচাৰী বেলেগকৈ। আৰু তেতিয়াহে গৈ যি সেই অলপ বস্তু লাগিছিলে আমাক, আমাৰ জীৱনদাতা অন্ন আমি প্ৰাপ্ত কৰিম। ঠিক সেই ধৰণেই এই কালৰ লোকততো পাপ নিজে নিজেই হৈ যায়। মনত ভাবি ভাবিও পাপ একত্ৰিত কৰা হয়। কাৰোবাৰ কাৰণে বেয়া বিচাৰে, কাৰোবাক আকৌ বেয়া চকুৰে চাই। और फिर पृथ्वी ऊपर पगजो धारे, करोड़ जीव एक दिन में मारे। পৃথিৱীত এতিয়া কাম নকৰাকৈ থাকিব নোৱাৰে। শৰীৰ এনেকুৱা দি দিলে, ইয়াত ইন্ধন ভৰালেহে চলিব, নহ'লে নচলে। গতিকে সেই টুকুৰাৰ বাবে আকৌ পৰিশ্ৰম কৰিব লাগিব। আৰু পৰিশ্ৰম যদি কৰিব লাগে তেনেহ'লে পাপো হ'ব। যেনেকৈ কৰ্মচাৰী তেওঁ কোৰেৰে খান্দিব, বহুত পোক পতংগৰো মৃত্যু হ'ব। এজন খেতিয়ক তেওঁ হাল বায়, এক হালাই 20 ফুট বাই 200 ফুট লগাই লোৱা। তাত 1000 কচাইৰ সমান পাপ এক হালোৱাৰ লাগি যায়। 1 হালাই আৰু সহস্ৰ কচাই, 1000 কচাইৰ সমান পাপ লাগি যায়। গতিকে সেয়া হালোৱাৰ কৰ্মচাৰীৰ বেড একাউণ্টত লিখি দিয়া হয়, পাপৰ সঞ্চিত কৰ্মত লিখি দিয়া হয়। আৰু পুণ্য কৰিলেহে হয়। যেনেকৈ আপুনি ঘৰ মোচে, যেনেকৈ ৰান্ধে, চৌকা মোচে আৰু ওচৰ পাজৰৰ স্থানো মোচে, এতিয়াও সেয়া মোচে। সকলোৰে চিমেণ্টেড ফ্ল'ৰ হৈ গ'ল, মোচে, ফিনাইল মাৰে, তাত নাজানো কিমান জীৱ মৰি যায়। স্নান কৰে, তাতো ৰুটি বনোৱা হয়, তাতো জীৱ মৰি যায়। পানীৰ ভিতৰত যেতিয়া গা ধোৱা হয়, আগতে যেনেকৈ পুখুৰীত গা ধোৱা হৈছিল, তাতো জীৱ মৰে। আৰু খোৱা ৰন্ধা টাইমতো জীৱ মৰে, খাওঁতেও জীৱ মৰে, উশাহ লওঁতে তাতো জীৱ মৰে। গতিকে এই পাপবোৰতো নিজে নিজে আহি আছে। আৰু পুণ্য কৰিব লাগিব, যেনেকৈ আপোনালোকে কৰি আছে। সময়ো উলিয়াই ধনো ব্যয় কৰি আছে, আৰু স্মৰণো কৰি আছে, মন্ত্ৰ জপো কৰি আছে। গতিকে এনেকৈতো পুণ্য হয়। আৰু পাপ হয় একো নকৰাকৈ, নিজে নিজে একত্ৰিত হৈ যায়। এতিয়া পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি পূৰ্ণ পৰমেশ্বৰ পাপ নাশক কবিৰ দেৱৰ ভক্তি সাধনা পৰম সম্পূৰ্ণ সন্তৰ পৰা লৈ নকৰোঁ, আন যিবোৰ আমি জপ কৰোঁ, আন উপাসনাত আমি যি মন্ত্ৰ জপ কৰোঁ অথবা যিবোৰেই কৰোঁ, সাধনা কৰোঁ, ইয়াৰ দ্বাৰা পাপ নাশ নহয়। যদি ব্ৰহ্মলৈকেও সাধনা ওম নামৰ দ্বাৰা কৰোঁ, ইয়াৰ দ্বাৰাও পাপ নাশ নহয়। যেনেকৈ কৰ্ম কৰিবা তেনেকুৱাই ফল পাবা। অৰ্থাৎ পুণ্য বেলেগকৈ লিখা হয়, পাপ বেলেগকৈ। পুণ্যাত্মাসকল, যেনেকৈ আমি প্ৰতিদিনে কামিজ পিন্ধো, কুৰ্তা পিন্ধো, কাপোৰ পিন্ধো, তেতিয়া আমাৰ এইবোৰত সদায় ময়লা লাগে, স্বাভাৱিক এয়া। অৱশ্যেই ময়লা লাগিব, আৰু ইয়াক ধুই লোৱা যাওক, চাবোনেৰেই হওক বা পানীৰেই হওক। চাবোন আৰু পানীৰে ধুই ইয়াক স্বচ্ছ সদায় কৰি লওঁ।
তেতিয়া উজ্জ্বল হৈ থাকে। তেন্তে প্ৰতিদিনে আমি যিবোৰ কাম কৰি আছোঁ সেইবোৰ কামটো কৰিবই লাগিব। ঠাইও মচিব লাগিব, হালো বাব লাগিব, হাজিৰাও কৰিব লাগিব, গা পাও ধুব লাগিব, খাদ্যও বনাব লাগিব আৰু খাবও লাগিব, উশাহো ল'ব লাগিব। তেতিয়া পাপো একত্ৰিত হ'ব। ইয়াৰ এটা বিকল্প আছে, ইয়াৰ আল্টাৰনেট আছে, সমাধান আছে, যে আমি ভগৱান পূৰ্ণ পৰমাত্মাৰ সৎপুৰুষৰ সাধনা কৰোঁ, পূৰ্ণ সন্তৰ পৰা উপদেশ প্ৰাপ্ত কৰি। তাৰ পৰা কি হ'ব? ডেইলি হোৱা পাপৰ বিষয়ে কৈছে, इच्छा कर मारे निबिन इच्छा मर जा, कह कबीर दास का पाप नहीं लगे। এতিয়া আমি যেনেকৈ নিজৰ কাম কৰিবলৈ গৈছোঁ, তাত আমাৰ জীৱহিংসা কৰাৰ ইচ্ছা নাথাকে। নিজৰ পেটৰ কাৰণে, নিজৰ ৰুটিৰ কাৰণে, জীৱন নিৰ্বাহৰ কাৰণে কৰিবই লাগিব। এনেকৈ খেতিয়কে যিয়ে হাল বাই আছে, তেওঁৰ উদ্দেশ্য তাত জীৱ হত্যা কৰা নহয়, কিন্তু নিজৰ পৰিয়ালৰ পালন পোষণৰ বাবে তেওঁ সেয়া কৰিবই লাগিব। সেয়া কৰ্তব্য কৰ্ম। গতিকে আমি কি কৰিব লাগিব? ইয়াৰ লগতেই যদি আমি ভক্তি কৰি থাকোঁ, তেনেহ'লে প্ৰতিদিনে হৈ থকা আমাৰ প্ৰতিদিনে যিখিনি পাপ হয় সেইখিনি ডেইলি চাফা হৈ থাকিব। কথা থাকিল প্ৰাৰব্ধ আৰু সঞ্চিত কৰ্মৰ, ইয়াৰো নাশ ইয়াৰ পৰাই হ'ব। গতিকে ইয়াৰ দ্বাৰা আমি যি সৎ সাধনা কৰিম, এই সৎ সাধনাৰে ইয়াৰ আমি সমাধানো পাম। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কি কৈছে? भाई पतझड़ आवत देख कर बन रोवे मन माही, ऊंची टहनी पात थे अब पीले हो जाही। এতিয়া পৰমাত্মাই উদাহৰণ দিছে, যেনেকৈ বনত জংঘলত গছ থাকে, বট গছ, শাল চেগুনৰ গছ। পৰমাত্মাই কৈ আছে যে ইয়াৰ ওপৰত এনেকুৱা ধুনীয়া পাত লাগি আছে যে, আৰু ফৰফৰাই থাকে যেতিয়া বতাহ বয়। আজি সেয়া হালধীয়া হৈ বসন্ত ঋতুত, বসন্তত সেই পাত ছিঙি ছিঙি হালধীয়া হৈ তলত পৰি আছে। কোনো বেয়া নলাত পৰি আছে, কোনো পশু পক্ষীৰ ভৰিৰ তলত মোহাৰ খাই আছে। গতিকে পৰমাত্মাই আমাক মনত পেলাই যে যেনেকৈ कहते पात झड़नता यूं कहे, सुन भाई तरवर राय, अब के बिछुड़े नहीं मिले, ना जाने कहाँ गिराएंगे जाए। যেনেকৈ কোনো পৰিয়ালৰ সদস্য আৰু তেওঁ এইটো গম পাই যায় যে তেওঁৰ মৃত্যু নিশ্চিত, তোমাৰ ৰোগৰ চিকিৎসা কৰিব পৰা নাযায়, তেতিয়া তেওঁ কয় যে হে ভগৱান, নাজানো ক'ত যাব লাগিব, কলৈ যাম, ক'ত পৰিম, ক'ত জন্ম হ'ব, কি হ'ব। আকৌ তেতিয়া তেওঁ সান্তনা দিবলৈ বহুত বুদ্ধিয়ক ব্যক্তি তেওঁৰ ওচৰত বহি পৰে আৰু কয় যে মৃত্যুটো সকলোৰেই হ'ব, এদিনটো সকলোৱেই মৰিব লাগিব। কোনো দুদিন আগত মৰি যায়, কোনো দুদিন পিছত। তুমি চিন্তা এৰা আৰু নিজৰ মালিকৰ ইচ্ছাক সন্মান জনোৱা। গতিকে এই প্ৰকাৰে পৰমাত্মাই বুজাই আছে যে যেনেকৈ পাত সৰোতে, পাত পৰোতে, ওপৰৰ পৰা পৰোতে, ছিঙি পৰোতে তেওঁ কৈ আছে যে হে তৰৱাৰ ৰায়, হে বৃক্ষ চাহেব, এতিয়া নাজানো মই ক'ত গৈ পৰিম। এতিয়া সেই তৰুবৰে তেওঁক বুজাই আছে, সান্তনা দি আছে। तरवर कहता पात से, सुनो पात एक बात, यहाँ की यह रीति है, एक आवत एक जात। ओह, যেনেকৈ বসন্তত প্ৰথমতে সকলো পাত হালধীয়া হৈ বৃক্ষৰ পৰা পৰি যায়, তললৈ পৰি যায়, আৰু লগে লগে কলি ফুলি আহে আৰু নতুন পাত সপ্তাহ, 10 দিন, 15 দিন, এমাহত পুৰা হৈ যায়।
আৰু আকৌ সেয়াই এবছৰ ফৰফৰাই থাকিব আৰু পিছত সিহঁতৰো সেই একেই দশা হ'ব। এতিয়া যেনেকৈ ককা দেউতাৰ টিকট কটাৰ সময় হৈছে আৰু নাতি সন্ততিয়ে সৰু সৰু ডাঙৰ দীঘল হৈ আছে আৰু ককা দেউতাও এটা সময়ত এনেকুৱা বালকেই আছিলে যেনেকৈ আজি নাতি নাতিনীবোৰ। এই প্ৰকাৰে সেই নাতি নাতিনীৰো একে দশাই হ'ব। গতিকে পৰমাত্মাই বুজাব বিচাৰিছে যে तरवर कहता पात से सुनो पात एक बात और यहाँ की यह रीति है एक आवे एक जात। এতিয়া পুণ্যাত্মাসকল ইয়াততো জন্ম আৰু মৃত্যুৰ এটা অটল সিদ্ধান্ত আছে। আৰু পৰমাত্মা পৰমেশ্বৰ কবীৰ দেৱে কয় যে अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं। আমাৰ কৰো অৰ্থাৎ জন্ম আৰু মৃত্যুৰ এই ৰোগক একেবাৰে শেষ কৰি দিওঁ আৰু কালৰ কৰ্মৰ বান্ধনৰ পৰা তোমাক এৰুৱাওঁ। সেইকাৰণেই মোক মুক্তিদাতা বুলি কোৱা হয়, কিয়নো আমি কালৰ কাৰাগাৰত আছো। এই পৃথিৱী এখন জেল হয়, 21 ব্ৰহ্মাণ্ডও জেল হয়। আমি এই পৃথিৱীৰূপী জেলত বন্দী হৈ আছো আৰু ইয়াত আমি কৰ্ম অনুসৰি এই কালে নিজৰ বিধান বনায়, যেনেকৈ কৰ্ম কৰিবা তেনেকুৱাই ফল পাবা। এনেকৈ কৰ্ম বন্ধনৰ ভিতৰত বান্ধি আমাক ইয়াত আবদ্ধ কৰি ৰাখিছে। এতিয়া পৰমাত্মাই কয় তোমালোকৰ এই বান্ধনক মই কাটি দিম, কৰ্মৰ বন্ধনক। সেইকাৰণেই বন্দী ছোৰ বুলি কোৱা হয়। বন্দী মানে কয়দীসকলক মুক্তি দিয়া, বন্দী ছোৰ। কালৰ পৰা এৰুৱামো আৰু সৎলোকলৈ অমৰ কৰি পঠিয়াম চিৰদিনৰ কাৰণে, মুক্ত কৰি দিম, য'ত যোৱাৰ পিছত আপোনালোকৰ জন্ম আৰু মৃত্যু কেতিয়াও নহয়। তাত আপোনালোকৰ এনেকুৱাই পৰিয়াল হ'ব আৰু তাৰ যি শৰীৰ আপোনাৰ হ'ব সেয়া 5টা তত্ত্বৰে নহয়, শুক্ৰম আকায়ম এসনাবিৰম। আপোনাৰ শৰীৰ যি হয় আৰু এয়া মাতা পিতাৰ সংযোগৰ পৰা হোৱা শৰীৰ নহয় আৰু না এয়া নাৰীযুক্ত যন্ত্ৰ তন্ত্ৰ। তাত কেৱল এক উজ্জ্বল শৰীৰ থাকিব, য'ত না বিপি হাই হ'ব, না ল' হ'ব, না কোনো প্ৰকাৰৰ মৃত্যুৰ ভয়, না কোনো বিকাৰ থাকিব ইয়াৰ ভিতৰত। তাত একো বস্তুৰে অভাৱ নাই। চিৰসেউজ বৃক্ষ থাকিব, চিৰদিনীয়া তাত নদী বব, মিঠা অমৃতৰ পানীৰ সৰোবৰ আছে, বহুত ডাঙৰ ডাঙৰ আমাৰ মহল আছে যিখিনি আমি এৰি আহিছো, খালী পৰি আছে যি। এতিয়া এই কালে নিজৰ দূতৰ মাধ্যমেৰে, এই নকলি গুৰু সন্তৰ মাধ্যমেৰে আমাক ইমান ভ্ৰমিত কৰিছে। পৰমাত্মাৰ যথাৰ্থ কথা, সৃষ্টি ৰচনা আমাৰ আৰম্ভ হওঁতে এনেকুৱা লাগে যেনেকৈ মিছা কাহিনী কথা। সেয়াতো পৰমাত্মাৰ কৃপা যে আমাৰ লগত ইমান প্ৰুফ আছে, ইমান প্ৰমাণ আছে, যাৰ বাবে এই মন বিবশ হ'বলগীয়া হয় সেই সত্য কথাক সত্য বুলি মানিবলৈ। তেন্তে পুণ্যাত্মাসকল, এয়া যিবোৰ কথা কোৱা হয় যে তাত সৎলোকত মানুহ আছে, মনুষ্য সদৃশ শৰীৰ আমাৰ আছে, আমিও মানুহ এনেকুৱাই, পৰমাত্মাও আমাৰ সদৃশেই হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম মীৰাবাই দাসী। মীৰা, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও জামপালি পৰমানপুৰ, জিলা সম্বলপুৰ, উৰিষ্যাৰ বাসিন্দা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে?
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 29 ডিচেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই সকলো হিন্দু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ। আমাৰ তাত উৰিষ্যাত 12 মাহত 13 প্ৰকাৰৰ উৎসৱ পালন কৰা হয়, সকলোকে আমি মানিছিলোঁ আৰু প্ৰসিদ্ধ জগন্নাথ মন্দিৰলৈও গৈছিলোঁ, তেওঁৰ ভক্তি কৰিছিলোঁ। আৰু আমাৰ তাত সম্বলপুৰত মা চামৰেশ্বৰীৰ পূজা হয়, সেয়াও আমি কৰিছিলোঁ। মা লক্ষ্মীৰ পূজা কৰিছিলোঁ আৰু সকলো দেৱী দেৱতাক আমি মানিছিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক মই বুজিলোঁ আৰু বাকী ধৰ্মগুৰুতকৈ তেওঁক পৃথক যেন লাগিল। তেওঁ সকলো শাস্ত্ৰৰ অনুসৰি ভক্তি দিয়ে, সকলো প্ৰমাণ সহিতে কয়। তেওঁ গূঢ় ৰহস্যৰ আৰু গীতাৰ জ্ঞানৰ কথাও কয়, যাৰ বাবে মই বহুত প্ৰভাৱিত হ'লোঁ আৰু তেওঁৰ পৰা মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই বহুত প্ৰকাৰৰ লাভ পালোঁ। আমাৰ আগতে আৰ্থিক স্থিতি বহুত বেয়া আছিলে। মোৰ দেউতা এজন কৃষক আৰু সেইবাবে আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। গতিকে আমাৰ আৰ্থিক স্থিতি ভাললৈ আহিল। এডুকেশ্যনৰ ফালেৰেও মই বহুত লাভ পালোঁ। পৰমাত্মাৰ আশীৰ্বাদত মই BEd গভৰ্ণমেণ্ট উৰিষ্যাত ছিট পালোঁ আৰু PG এণ্ট্ৰেঞ্চত গংগাধৰ ইউনিভাৰ্চিটিটো মই প্ৰথম ৰেংকতে ছিট পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ। মোৰ দেউতাই এবাৰ শস্য সিঁচি থকাৰ সময়ত তেওঁ খেতিত বিষাক্ত যি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিলে, সেই সময়ত নাকৰ জৰিয়তে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিলে আৰু গোটেই শৰীৰত বিষ বিয়পি গৈছিল আৰু আমি বুৰ্লা হস্পিটেলত আমি এডমিট কৰালোঁ আৰু তেওঁৰ স্বাস্থ্য বেয়াৰ ফালে গৈ আছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ হৈ গ'ল। শস্য সিঁচি থকাৰ সময়ত এজন ল'ৰা সেইটো বছৰতে মৰি গৈছিলে আৰু বহুত বেয়া অৱস্থা হৈ গৈছিল। 94% গোটেই শৰীৰত বিষ বিয়পি গৈছিলে। তেওঁৰ বচাৰ আশা বহুত কম আছিলে, কিন্তু পৰমাত্মাৰ দয়াত মোৰ দেউতা লাহে লাহে তেওঁ সুস্থ হৈ উঠিল আৰু বৰ্তমান একেবাৰে সুস্থ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মোৰ দেউতাই বহুত মদো খাইছিলে, মাছ মাংস বহুত বেছিকৈ খাইছিল। কিন্তু পৰমাত্মাৰ দয়াত আমি এই সকলোবোৰ যি বেয়া অভ্যাস আছিল সেই সকলোবোৰ এৰিলোঁ। মীৰা, আপোনাৰ কোৱালিফিকেশ্যন কি? বৰ্তমান মই BEd ছেকেণ্ড ইয়েৰত আছোঁ আৰু পঢ়ি আছোঁ। মীৰা, আপুনি এগৰাকী এডুকেটেড পাৰ্চন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ লগত মানুহবোৰ অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত, এনেকুৱা নেকি? আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ অন্ধ শ্ৰদ্ধা ভক্তি নকৰে, শাস্ত্ৰ অনুকূল ভক্তি কৰে, যি পৰমাত্মাই টিভিৰ মাধ্যমেৰে সকলোবোৰ প্ৰমাণ সহিতে খুলি খুলি দেখুৱাই কয়। আমাৰ সকলো ধৰ্মৰ যিবোৰ পবিত্ৰ গ্ৰন্থ আছে, সকলো গীতা, বেদ, কোৰাণ, 6খন শাস্ত্ৰ, 18খন পুৰাণ, সেইবোৰৰ আধাৰতে আমাক জ্ঞান দিয়ে। তেওঁ কোনো জ্ঞান নিজে মনে সাজি নিদিয়ে, তেওঁ শাস্ত্ৰ অনুকূলেহে ভক্তি কয়। গতিকে শ্ৰদ্ধালুসকল, বৰ্তমান শিক্ষাৰ অৰ্থ কেৱল উপাৰ্জন কৰাই নহয়, শিক্ষাৰে আমি পৰমাত্মাক বিচাৰি পাব পাৰোঁ। গতিকে সেই ভক্তিয়ে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা কৰোঁ। মীৰা, আপুনি উৰিষ্যা ৰাজ্যৰ পৰা আহিছে, গতিকে যিসকলে উৰিষ্যা ৰাজ্যৰ পৰা আপোনাক টিভিত চাই আছে, আপুনি কি ক'ব বিচাৰিব? সকলোৱে পৰমাত্মাৰ শৰণলৈ আহক। যিমানবোৰ মোৰ ভাই ভনী আছে সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গোটেই পৃথিৱী সংসাৰৰে পৰমাত্মা কবিৰ চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে। তেওঁৰ জ্ঞানক বুজি পঢ়ক আৰু তেওঁৰ সৎসংগ চাওক আৰু তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁৰ দ্বাৰা আপুনি নিজৰ কল্যাণ কৰোৱাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা এনেকৈ নাম দীক্ষা ল'ব পাৰি। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ বহুতো টিভি চেনেলত আহে আৰু তলত তেওঁৰ আশ্ৰমৰ কণ্টেক্ট নম্বৰ দিয়ে। গতিকে তাৰ পৰা নম্বৰ লৈ আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জানক আৰু যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।